নসিহতৰ দ্বাৰা আমি হয়তো লাভৱান হ'ব পৰা নাই। কেৱল আমি শুনি আছো, শুনি থকা সময়খিনি আমাৰ ভাল লাগি আছে। ইয়াৰ পৰা ওলাই যোৱাৰ লগে লগে আগৰ পজিশ্যনে আমাক পাই আছে। আমি যে আজি এটা সময়লৈ আহিছোঁ ইয়াতে, এই সময়ৰো কিন্তু বহুত কদৰ আছে, বহুত মূল্যৱান কিন্তু এই সময়টো। আজি আমি যদিও এই সময়টোৰ কদৰ বুজিব পৰা নাই, হাছৰৰ ময়দানত আমি ইয়াৰ কদৰ প্ৰত্যেকে বুজিম। আজি আমি এটা নিজৰ সংসাৰ, নিজৰ ল'ৰা ছোৱালী, বিবি বাচ্চা, ভাই ভনী, মা বাবা সকলোকে ত্যাগ কৰি ইয়াতে অহাৰ উদ্দেশ্যটো এটাই, কেৱল আল্লাহ আৰু আল্লাহ ৰচুলৰ দুআষাৰ কথা বা তেওঁলোকৰ মহব্বততে আমি ইয়াতে আজি হাজিৰ হৈছোঁ। হৈছেনে ভাই? কেৱল আল্লাহ আৰু আল্লাহ ৰচুলৰ মহব্বতৰ কাৰণে, আল্লাহক পোৱাৰ কাৰণে, আল্লাহৰ ৰচুলক পোৱাৰ কাৰণে, বাকী কোনো দুনিয়াদাৰী, দুনিয়াৰ কোনো লাভৰ কাৰণে নহয়, দুনিয়াৰ কোনো উদ্দেশ্য নাই ইয়াতে, দুনিয়াৰ কোনো স্বাৰ্থ নাই, কেৱল স্বাৰ্থ হৈছে আখিৰাতৰ স্বাৰ্থ। হয়নে নহয়? অলপ সকলো কৈছিলা ইয়াতে কোনো দুনিয়াদাৰী, ইয়াতে আমাক কোনো টকা পইচা নিদিয়ে, দিব জানো? আজি কেৱল আমি আখিৰাতক বিশ্বাস কৰি আহিছোঁ, আল্লাহৰ ৰচুলৰ প্ৰতি মহব্বত আছে, যাৰ কাৰণে আমি ইয়াতে আজি হাজিৰ হৈছোঁ। আৰু এই মহব্বতৰ কাৰণে যে আমি ইয়াতে হাজিৰ হৈছোঁ, এইটো আমাৰ কাৰণে এটা নাজাতৰ জৰিয়া বুলি যাব। কওক সুবহানাল্লাহ। হাছৰৰ ময়দানত মানুহে যেতিয়া এক নেকিৰ কাৰণে দেৱানা হৈ থাকিব, পাগল হৈ থাকিব, নিজৰ ভাই, নিজৰ ল'ৰা ছোৱালী, নিজৰ বিবি বাচ্চা কোনো কাকো চিনি নাপাব, সেইদিনাখন মানুহে এজনে আনজনৰ পৰা নেকি বিচাৰিলে কিন্তু নাপায়। ইয়াতে যে আমি কিবা এটা আশা কৰি আহিছোঁ, এইটো কিন্তু হাছৰৰ ময়দানত এটা নাজাতৰ জৰিয়া বনি যাব। কওক সুবহানাল্লাহ। দুনিয়াত বহুত সময় নষ্ট কৰিলোঁ, আমি বহুত সময় নষ্ট কৰিছোঁ দুনিয়াত, কিন্তু এই সময়ৰ কোনো দাম নাই আল্লাহৰ ওচৰত। আল্লাহৰ ওচৰত ইয়াতে ওয়াদা আছে, আল্লাহৰ ওয়াদা আছে, ইয়াতে আল্লাহৰ ওয়াদা আছে, যিমানখিনি সময় আহি বহি আছো, আল্লাহৰ ৰহমতৰ ফিৰিস্তাই আমাৰ আমলনামাত কি লিখি আছে? নেকি লিখি আছে। কওক সুবহানাল্লাহ। ইয়াৰ পৰা ওলাই যোৱাৰ পিছত কিন্তু এই নেকিৰ পৰা আমি বঞ্চিত হৈ যাম, এই নেকিৰ পৰা আমি বঞ্চিত হৈ যাম। গতিকে এইখিনি সময় খুব কাণ পাতি, খুব মনোযোগেৰে যাতে আমি শুনি আমল কৰিব পাৰোঁ, এইখিনি আমাৰ আচল উদ্দেশ্য। জীৱনত আমি বহুত ওয়াজ নচিহত কৰিলোঁ, বহুত ওয়াজ নচিহত শুনিলোঁ, কিন্তু আমি আমল কৰিব পৰা নাই। আল্লাহ ৰসুলৰ প্ৰতি মহব্বত আমাৰ যথেষ্ট আছে, আছেনে না ভাই? বহুত মহব্বত আছে, কিন্তু মহব্বতৰ পৰিচয়টো কি? মহব্বতৰ পৰিচয়টো আছে, মই এজনক ভাল পাওঁ বুলি কৈ আছোঁ, কিন্তু তেওঁ যদি মোক ভাল নাপায়, তেওঁ ভাল পোৱা কাম যদি আমি নকৰোঁ, সেইটো মহব্বতৰ পৰিচয় হ'ব নোৱাৰে। তেওঁ যিটো ভাল পায়, তেওঁ যিটো আদৰ্শ দি গৈছে, এইটোৱে মানে সেই বস্তুটো মানি চলাটোৰ নাম, সেইটো পালন কৰাটোৰ নাম হৈছে মহব্বতৰ আচল পৰিচয়। কওক সুবহানাল্লাহ। আল্লাহ ৰাব্বুল আলামিনে কৈছে, যদি তোমালোকে মোৰ হাবিবক ভাল পাব বিচাৰা, তেনেহ'লে কি কৰা? মোৰ হাবিবৰ অনুসৰণ কৰা। আল্লাহ ৰাব্বুল আলামিনে তেওঁৰ পবিত্ৰ কালামত কয়, কুল ইন কুনতুম তুহিব্বুনাল্লাহা ফাত্তাবিউনি ইউহিব্বুকুমুল্লাহ ওয়াল্লাহু গফুরুর রহিম। এই আয়াতের দ্বারা আল্লাহ রাব্বুল আলামিনে কয়, এই আয়াতের দ্বারা রাব্বুল আলামিনে কইছে, যদি তোমালোকে মোক ভাল পাব বিচাৰা, তেনেহ'লে মোৰ হাবিবৰ অনুসৰণ কৰি চলা। মোৰ হাবিয়ে যিটো কৈছে তুমি তাক পুৰাপুৰি হিচাপে পাবন্দী কৰি মানি চলা, তাৰ ওপৰত আমল কৰি চলা, তেতিয়াহে তোমালোকে মোক ভাল পাবা। ইয়াৰ বাহিৰে কোনো ৰাস্তা নাই। আজিৰ যুগত বহুত এনেকুৱা আছে যিসকলে আল্লাহ ৰসুলক বাদ দি কেৱল আল্লাহৰ জিকিৰ কৰে। আমাৰ ভিতৰত বহুত আছে কেৱল আল্লাহক বিচাৰি আছে। এইটোৰ দ্বাৰা কাম নহ'ব। আল্লাহক পাব লগা হ'লে আল্লাহর রসুলের পুরাপুরি হিসেবে মানে
কি অনুসৰণ কৰিব লাগিব। সেইকাৰণে কৈছে যে যিসকলে আল্লাহ ৰসুলে কৈ আছে মান আহাব্বা সুন্নতি ফাকাদ আহাব্বানি ওয়ামান আহাব্বানি কানা মাইয়া ফিল জান্নাহ। আল্লাহ রসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যিসকলে মোক মহব্বত কৰে বিচাৰে, মহব্বত কৰে, যিসকলে মোৰ সুন্নতি অথবা মোৰ তৰিকাক যিসকলে ভাল পায় সেইজন ব্যক্তিয়ে মোক ভাল পাই আছে, মোৰ তৰিকাক মোক মানে কি মোক বেছি ভাল মহব্বত কৰি আছে। আৰু যিয়ে মোক মহব্বত কৰি আছে এই সকল ব্যক্তি মোৰ লগত জান্নাতত একেলগেই থাকিব। কওক সুবহানাল্লাহ। সাহাবায়ে কেৰাম ৰিজৱানুল্লাহি আলাইহিম আজমাইন সকলে প্ৰশ্ন কৰি ইয়া ৰাসূলুল্লাহ, নবীসকলৰ দৰ্জা আৰু আম মানুহৰ দৰ্জা বহুত ৰাত দিন পাৰ্থক্য আছে, আপুনি আমাৰ লগত কেনেকৈ একেলগে থাকিব? আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় হে মোৰ সাহাবাসকল, তোমালোকে জানি লোৱা যে যদিও মই মোৰ দৰ্জা মোৰ মৰ্তবা যদিও মানে কি বহুত আকাশ পাতালৰ লগত তুলনা কৰিব নোৱাৰি, কিন্তু তোমালোকে জানি লোৱা মই যদিও মানে কি মোৰ দৰ্জা তোমালোকৰ লগত নিমিলে, কিন্তু কেতিয়াবা মই আহি তোমালোকৰ লগত একেলগে উঠা বহা কৰিম, একেলগে দেখা সাক্ষাৎ কৰিম। কওক সুবহানাল্লাহ। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবাসকলৰ সদায় দেখা সাক্ষাৎ কৰি দেখিব বলছে। গতিকে আমাৰ মহব্বত আছে, মহব্বতৰ দাবী কেৱল এনে মুখৰ দ্বাৰা নহয়, আল্লাহ ৰসুল সাল্লামৰ তৰিকাক আমি ভাল পাব লাগিব। আল্লাহ ৰসুলৰ তৰিকা আমি ভাল পাওঁ, তেতিয়া হ'লে আল্লাহ ৰসুলৰ তৰিকা হ'লে সাহাবাসকলে যেনেকুৱা হিচাপে মানিছিল তেনেকুৱা হিচাপে আমি ভাল পাব লাগিব। আমি দুনিয়াৰ বুকুত যদি আমি আল্লাহৰ পক্ষ হাসি মানে কি ৰেজাই বিচাৰোঁ, আল্লাহৰ পৰা সন্তুষ্টি বিচাৰোঁ, তেনেহ'লে আমি কি কৰিব লাগিব? কিছু বস্তু ত্যাগ কৰিব লাগিব। এতিয়া আমাৰ বক্তাই কৈ গৈছে যে কিছু গুনাহৰ পৰা পৰহেজ কৰিব লাগিব। গুনাহৰ পৰা যেতিয়া মানে এতিয়া মানুহৰ 60 বছৰ 70 বছৰ হৈ গ'ল, তথাপিতো মানুহে সচেতন হোৱা নাই মই মোৰ জিন্দগীটো কোন ৰাস্তাত খৰচ কৰি আছোঁ, কোন ৰাস্তাৰ ফালে আগবাঢ়ি আছোঁ, অলপ সচেতন হোৱা নাই। আৰু যিসকলে 60 বছৰ 70 বছৰ পাৰ পিছত অলপ চিন্তা কৰিলে, সচেতন হ'লে মই মোৰ জিন্দগীটো কোন ৰাস্তাত শেষ কৰিলোঁ, মই মোৰ জিন্দগীটো শেষ কৰি পেলালোঁ, গুনাহৰ কামতে শেষ কৰি পেলালোঁ, এই ভাবি তেওঁলোকে নিজকে চিন্তা বিকিৰ কৰি আছে। চিন্তা বিকিৰ কৰি বহুত চিন্তিত হৈ আছে যে আল্লাহ ৰব্বুল আলামিনে আমাক জানো মাফ কৰিব, আল্লাহ ৰব্বুল আলামিনে জানো মোক ক্ষমা কৰিব। এনেকুৱা ভাব লৈ যিসকলে চিন্তিত হৈ আছে এইসকলৰ কাৰণে আল্লাহ ৰব্বুল আলামিনে কৈ আছে قل يا عبادي الذين أسرفوا على أنفسهم لا تقنطوا من رحمة الله إن الله يغفر الذنوب جميعا إنه هو الغفور الرحيم। আল্লাহ রব্বুল আলামিনে এই সকল বান্দা বান্দি সতৰ্ক কৰি দিছে যিসকলে গুনাহত লিপ্ত হৈ গোটেই জীৱনটো বৰবাদ কৰি পেলালে, গোটেই জীৱনটো ধ্বংস কৰি পেলালে, এই সকলক আল্লাহ ৰব্বুল আলামিনে সতৰ্ক কৰি দিছে মোৰ এনেকুৱা যিসকল বান্দাই গোটেই জীৱন বৰবাদ কৰি পেলালে, শেষত যিসকলে সচেতন হৈ চিন্তিত হৈ তেওঁ যেতিয়া ভাবিলে মোৰ আল্লাহে জানো মোক ক্ষমা কৰিবনে নাই, মই কিমান যে গুনাহ কৰিছোঁ, আল্লাহ ৰব্বুল আলামিনে এই সকলক সতৰ্ক কৰিছে তোমালোকে মোৰ ৰহমতৰ পৰা কেতিয়াও নিৰাশ নহবা, কাৰণ মোৰ ৰহমত তোমাৰ গুনাহতকৈ বহুত অসীম হয়, বহুত ইয়াৰ মৰ্যাদা বহুত হয়। মোৰ ৰহমতৰ কোনো কমি নাই। তোমার গুনাহর যদি কোনো সীমা আছে, তোমার গুনাহর কিন্তু সীমা আছে, মোর রহমতর কোনো সীমা নাই। এই সকল বান্দাহক কে আল্লাহ রব্বুল আলামিনে সতর্ক কৰিছে তোমালোকে মোর রহমতর পৰা কেতিয়াও নিৰাশ নহবা। মই রব্বুল আলামিন এনেকুৱা যে তোমাৰ যিমান গুনাহ নহকৰ সাগৰৰ ফেনাৰ পৰিমাণ যদি তুমি গুনাহ কৰি থৈ দিয়া,
তুমি যদি গুনাহত লিপ্ত হৈ আছা তথাপিতো মই আল্লাহ ৰাব্বুল আলামিনে ওয়াদা কৰিছো তোমাৰ যিমান গুনাহ নহয় কিয় মই আল্লাহ ৰাব্বুল আলামিনে তোমাৰ সকলোবোৰ গুনাহ কথা মাফ কৰি দিম। কওক সুবহানাল্লাহ। কেৱল গুনাহ নহয়, আল্লাহ ৰাব্বুল আলামিনে যে গুনাহগাৰ সকলক গুনাহ ক্ষমা কৰি তেওঁক মেহবুবিয়ত দান কৰিব। আল্লাহ তাআলাই নিজৰ পছন্দীয় বান্দা হিচাপে আল্লাহৰ দৰবাৰত গ্ৰহণ কৰি ল'ব। কওক সুবহানাল্লাহ। আল্লাহে গুনাহ মাফ কৰি সেইজন মোৰ অতি প্ৰিয় বান্দা হিচাপে মই মোৰ মানে কি বান্দাক মই নেকি আঁকোৱালি ল'ম। কওক সুবহানাল্লাহ। গতিকে মোৰ বন্ধুসকল, বহুত আমাৰ এনেকুৱা ভাই আছে, বহুত আমাৰ মা ভনীসকল আছে, নামাজ নাই, বন্দেগী নাই, কিছু নাই, একো নাই, জীৱনটো এনেকৈ কৰি কৰি শেষ কৰি পেলাইছে। শেষত মানে নিৰাশ হৈ গৈছে যে আল্লাহ ক'ত ক্ষমা কৰিব, মই ইমান গুনাহ কৰিলোঁ। বনি ইছৰাইলৰ জামানাত এই মানে কাতিলৰ কথা কৈ আছোঁ, এই কাতিলৰ কথা কৈ আছোঁ, তেওঁ ৯৯টা কঁতাল কৰি পেলাইছে। তাৰপিছতো তেওঁ এটা চিন্তা ফিকিৰ হ'ল যে আল্লাহ মোক ক্ষমা কৰিব জানো, আল্লাহ মোক যদি ক্ষমা কৰিব, ৯৯টা মানুহক মই কঁতাল মানে কি শেষ কৰি পেলালোঁ। শেষত চিন্তা কৰিলে যে ইয়াৰ মানে কি মই ইয়াৰ ক্ষমাৰ ৰাস্তা কি আছে। এতিয়া এজন আবিদৰ ওচৰত গ'ল যে ভাই মই ৯৯টা কঁতাল কৰিলোঁ, আল্লাহ মোক ক্ষমা কৰিব। তেতিয়া কৈছে তেওঁ কোনো ইলিম নাই, কোনো জ্ঞান নাই, কোৰাণৰ কেৱল আবিদ হয়, কেৱল আল্লাহ আল্লাহ কৰি আছে। তেওঁ কৈছে কেতিয়াও হ'ব নোৱাৰে, তুমি ৯৯টা মানে কি মাৰি পেলাইছা আৰু তোমাক আল্লাহ ক্ষমা কৰিব জানো? নহয়, নাই, আল্লাহ তোমাক ক্ষমা নকৰিব। তেতিয়া তেওঁ আৰু গুচ্ছা কৰি লগে লগে কি কৰিলে, যদি মোক আল্লাহ ক্ষমা নকৰে, এই সময়তে তেওঁ আৰু তেওঁক মানে কি কঁতাল কৰিলে, 100 কৰি দিলে। তাৰপিছত আৰু চিন্তা কৰিলে নহয় ইয়াৰ কিনো এটা ৰাস্তা আছে জানো। এই ভাবি কিছু মানুহৰ ওচৰত অনুসন্ধান ল'লে, ভাল আলিম কোন আছে, বিজ্ঞ আলিমৰ দ্বাৰা ওচৰত মই যাব বিচাৰিছোঁ, যি আলিমে মোক কোনো এটা পৰামৰ্শ দিয়ে মই যাতে আল্লাহৰ পৰা নাজাত পাওঁ। বিচাৰি বিচাৰি আলিম উলামাৰ ওচৰত গৈ দেখে যে আলিম এজন ভাল মানে এজন মানে কি উলামা এজন ওচৰত গৈ সেই উলামাৰ ওচৰত গৈ তেওঁক মানে কথাটো সম্পূৰ্ণভাৱে বুজাই দিলে, ক'লে। তাৰপিছত যে সেই উলামাই ক'লে যে ঠিকে আছে, তুমি চিন্তা নকৰিবা, আল্লাহ গফুৰ ৰহিম, তুমি যিমান গুনাহ নকৰে কিয় আল্লাহ তাআলাই বান্দাহৰ গুনাহ ক্ষমা কৰি, বান্দাহৰ গুনাহ মাফ কৰি আল্লাহ তাআলাই ভাল পায় আৰু আল্লাহ তোমাকো ক্ষমা কৰিব। কওক সুবহানাল্লাহ। এই কথা শুনি বাস তুমি আল্লাহ আল্লাহ কৰি থাকা আৰু আল্লাহ তওবা কৰি থাকা। আৰু আল্লাহ আটাইতকৈ বেহতৰিন মানে কি বেছিকৈ ভাল মানে বেহতৰিন তওবা কৰি সকলক ভাল পায় কোনজন জানে? যিসকলে মানে কি আল্লাহ তওবা কৰে। কৈছে কুল্লু বনি আদম খাত্তাউন খৈৰুল খাত্তাইনা তাওয়াবুন। হাদিছত আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কয় যে আটাইতকৈ বেহতৰিন তওবা কৰেনৱালা এইজন ব্যক্তি আটাইতকৈ বেছি বেহতৰিন যে যিসকলে গুনাহ কৰি তওবা কৰে, আল্লাহৰ ভয়ত তওবা কৰে, যে সেইজন ব্যক্তি আল্লাহৰ অতি প্ৰিয়, আল্লাহৰ অতি মেহবুব আৰু আল্লাহৰ খাস বান্দা হৈছে সেইজন ব্যক্তিক কৈছে। কওক সুবহানাল্লাহ। তো ইনশাআল্লাহ আমি দিনক মই কোনো বক্তা হিচাপত অহা নাই।